নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। মই পলাশ চাংমাই তোমালোকৰ লগত আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ যিটো চেপ্টাৰ আছে, চেপ্টাৰটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি। তোমালোকক আমি মাত্ৰ প্ৰশ্নোত্তৰখিনি দেখাই নিদিওঁ, প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকৰ লগত আলোচনা কৰা হ'ব, যাতে তোমালোকৰ প্ৰশ্নৰ উত্তৰটো এক্সামলৈকে যাতে মনত থাকি যায়। ঠিক আছে, মন কৰাচোন বাৰু 1 নম্বৰ প্ৰশ্নটো। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। এই প্ৰশ্নটো তোমালোকৰ স্কুলৰ যিবিলাক ইউনিট টেষ্ট এক্সাম লগতে প্ৰি বৰ্ড এক্সামতো এই প্ৰশ্নটো প্ৰায় আহি থকা আমি দেখিবলৈ পাওঁ। সেইটো কাৰণে এই প্ৰশ্নটোৰ উত্তৰ মনত ৰখাবা যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ নাম হৈছে ক্ৰমে বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই 3জন তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰসিদ্ধ নতুবা প্ৰখ্যাত ছাত্ৰ আছিলে। 2 নম্বৰ কুৱেশ্যন, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? সেইটো সময়ত তক্ষশিলা কেৱল মাত্ৰ ভাৰতবৰ্ষ বুলি নহয়, ভাৰতবৰ্ষৰ বাহিৰতো খুবেই জনপ্ৰিয় আছিল। আৰু সেইবাবে তক্ষশিলা বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ অৰ্থে পঢ়িবৰ কাৰণে পাৰস্য, বেক্ট্ৰিয়া, মগধ আৰু চীন আদি দেশৰ পৰা ছাত্ৰৰ আগমন ঘটিছিল। আৰু এটা প্ৰশ্ন তোমালোকৰ এই প্ৰশ্নটোৰ লগত ৰিলেটেড ইয়াতে উদয় হয় যে চীন দেশৰ পৰা যে এজন ছাত্ৰৰ আগমন ঘটিছিল ভাৰতবৰ্ষলৈ অধ্যয়ন কৰিবৰ কাৰণে, সেই ছাত্ৰজনৰ নাম কি আছিল? চীনৰ পৰা অহা ছাত্ৰজনৰ নাম কি আছিল বাৰু? কিতাপত কি পাইছোঁ আমি? হিউৱেন চাং, হয়নে? চ' কথাটো মনত ৰখাই থৈ দিবা, পৰীক্ষাত প্ৰায় আহি থাকে যে চীন দেশৰ পৰা অহা ছাত্ৰজনৰ নাম কি আছিল, হয়নে? তেখেতে কি শিক্ষা ল'বলৈ আহিছিল? তেখেতে যোগ শিক্ষা ল'বলৈ আহিছিল, মেডিটেশ্যন, য়োগা শুনিছা তোমালোকে? য়োগাৰ ষ্টাডি কৰিবৰ কাৰণে চীন দেশৰ পৰা হিউৱেন চাং ভাৰতবৰ্ষলৈ আহিছিল। নেক্সট কুৱেশ্যন, নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰত এনেকুৱা ধৰণে লিখিবা যে নাগাৰ্জুন শ্ৰীধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। এইটো প্ৰশ্ন পৰীক্ষাত প্ৰায় কমন পৰি থাকে। অলৰাইট, নেক্সট কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু নিমন্ত্ৰণ কৰা ৰজাজন কোন? তোমালোকৰ লগত এইখিনি কথা আমি অলৰেডি আলোচনা কৰি আহিছোঁ আগৰ এক্সপ্লেনেশ্যনৰ ক্লাছটোত, বাট ষ্টিল তোমালোকক এবাৰ কৈ দিছোঁ মই যে তোমালোকে মনত ৰাখিবা চীন দেশৰ পৰা সেইটো সময়ত যিজন ছাত্ৰ আহিছিল, ছাত্ৰজনৰ নাম আছিল হিউৱেন চাং, হয়নে? আৰু তেখেতক সেইটো সময়ত অসম দেশৰ পৰা, অসম এতিয়াহে ৰাজ্য হৈছে, আগতে দেশ বুলিয়ে ধৰা হৈছিলে, কামৰূপৰ পৰা, আমাৰ অসমৰ পুৰণি নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ আছিলে, হয়নে? গতিকে কনচেপ্টটো এনেকুৱা ধৰণে মনত ৰাখিবা যে কি সেইটো সময়ৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেখেতক হিউৱেন চাঙক অসমলৈ নিমন্ত্ৰণ কৰিছিল। বুজি পাইলা নাই বাৰু কথাটো? পৰীক্ষাত এইটো প্ৰশ্ন প্ৰায় আহি থাকে। ঠিক আছে, এইটো প্ৰশ্ন মনত ৰখাবা, কেৱল মাত্ৰ তোমালোকৰ HSLCৰ বুলি নহয়, তোমালোকৰ ভৱিষ্যতেও এইটো প্ৰশ্নৰ উত্তৰটোৱে তোমালোকক হেল্প কৰি থাকিব। চীনৰ পৰা কোন আহিছিল? হিউৱেন চাং আহিছিল। আৰু তেখেতক কোনে নিমন্ত্ৰণ কৰিছিল? মেইনলি আমাৰ অসমৰ প্ৰেক্ষাপটৰ পৰা চাবলৈ যদি যাওঁ, কামৰূপৰ প্ৰেক্ষাপটৰ পৰা যদি চাবলৈ যাওঁ, তেনেহ'লে ৰজা ভাস্কৰ বৰ্মাই আমন্ত্ৰণ কৰিছিল। বুজি পালা? ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা, অসমীয়া ছাবজেক্টটোত হওক লাগে, বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি আহিব কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। নেক্সট কুৱেশ্যন, উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰত লিখিবা যে উদান্তপুৰী বিশ্ববিদ্যালয়ত এটা ডাঙৰ পুথিভঁৰাল আছিল, যি পুথিভঁৰালটো 1202 চনত মুছলমানসকলে ধ্বংস কৰিছিল। তাৰ উদান্তপুৰী বিশ্ববিদ্যালয়ত এটা বহুত ডাঙৰ তোমাৰ পুথিভঁৰাল আছিল, আৰু সেই পুথিভঁৰালটো মুছলমান আক্ৰমণকাৰীসকলে 1202 চনত ধ্বংস কৰে, অগ্নিসংযোগ কৰি ধ্বংস কৰে। তোমালোকৰ উদান্তপুৰী হওক লাগে, নালন্দা হওক লাগে, শ্ৰীধান্য কটক হওক লাগে, নতুবা তক্ষশিলা হওক লাগে, প্ৰতিখন ইউনিভাৰ্চিটিৰ পৰা এটা নহয় এটা প্ৰশ্ন কিন্তু তোমালোকৰ আহিবই। চ' সেইটো কাৰণে গোটেই লেচনটো ভাল ধৰণে তোমালোকে পঢ়ি যাবা পৰীক্ষাৰ কাৰণে। আৰু আগতে তোমালোকৰ লগত যিটো আমাৰ ফালৰ পৰা এক্সপ্লেনেশ্যনৰ ক্লাছ অফাৰ কৰা গৈছে, সেই ক্লাছটোত তোমালোকে এইখিনি কথা অলৰেডি পাই আহিছা, বাট ষ্টিল তোমালোকক আমি দেখাই দিছোঁ কুৱেশ্যন আনচাৰবিলাক তোমালোকে কেনেকৈ লিখিব লাগিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো মন কৰাচোন যে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। যিহেতু আমাক চমুকৈ লিখিবলৈ গৈছে, এই প্ৰশ্নটোত বহুত ষ্টুডেণ্টে কি কৰে, গোটেই লেচনটোকে কপি পেষ্ট কৰে, কিন্তু গোটেই লেচনটো কপি পেষ্ট কৰিবলৈ তোমালোকৰ সময় নহ'বগৈ, গোটেই লেচনটো লিখিব নোৱাৰিবা। সেইটো কাৰণে লেচনটোৰ যিখিনি মূল কথাখিনি তোমালোকে এইটো ফৰ্মেটত দিব পাৰা যে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ অনুসৰি আৰ্য শিক্ষাৰ মূল উদ্দেশ্য আছিল মোক্ষ লাভ, যাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ জৰিয়তে লাভ কৰা হ'ল। মানুহৰ জীৱনৰ 4টা পুৰুষাৰ্থ কথা আমি লেচনটোত পাইছোঁ, যে ধৰ্ম, অৰ্থ,
কাম আৰু মোক্ষ হয়নে তাৰপিছত তোমালোকে লিখিবা প্ৰাচীন ভাৰতত শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য 6টা নতুবা 6খন তোমালোকে 6টা নতুবা 6খন লিখিব পাৰা কিয়নো তোমালোকৰ কিতাপত 6টা বুলি দিয়া আছে সেইটো কাৰণে আমি ইয়াতো 6টা বুলি লিখিছোঁ ঠিক আছে নতুবা 6খন বুলি লিখিব পাৰা যে 6খন বিশ্ববিদ্যালয় আছিল আৰু সেই বিশ্ববিদ্যালয় কেইখনৰ নাম মনত ৰখাবা বিশ্ববিদ্যালয়কেইখনৰ নাম হৈছে তক্ষশিলা শ্ৰীধান্য কটক নালন্দা উদান্তপুৰী দেৱবিহাৰ আৰু দেৱবিহাৰক তোমাৰ বিক্ৰমশিলা বুলিও কোৱা হয় মানে আৰু উজ্জয়িনী এইকেইখন হৈছে প্ৰাচীন ভাৰতৰ কেইখনমান উল্লেখযোগ্য ইউনিভাৰ্চিটি নতুবা বিশ্ববিদ্যালয় গম পালানে বাৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে এনেকুৱা ধৰণে পইণ্ট কৰি লিখিব পাৰা ABCD নতুবা ক খ গ ঘ সেইটো কনচেপ্টত তোমালোকে লিখিব পাৰা যে তক্ষশিলা বিশ্ববিদ্যালয়ত কিহৰ শিক্ষাদান দিয়া গৈছিল নতুবা নালন্দাত কিহৰ শিক্ষাদান দিয়া গৈছিল শ্ৰীধান্য কটকত কি শিক্ষা দিয়া গৈছিল উদান্তপুৰীত কি শিক্ষা দিয়া গৈছিল গোটেইখিনি ইয়াতে লিখা আছে দেখিছানে বাৰু এইখিনি কথা এক্সপ্লেইন কৰি নাথাকো আগৰ ক্লাছত আমি অলৰেডি এক্সপ্লেইন কৰি আহিছোঁ হয়নে সো সেইটো কাৰণে তোমালোকে পৰীক্ষাত মানে এইটো কনচেপ্ট ফলো কৰিবা যিহেতু এইটো আনসাৰ তোমালোকে যদি ইয়াত থকাৰ ভাবে লিখা তেনেহলে তোমালোকে মেক্স টু মেক্স 4 নম্বৰহে পাবা আৰু পৰীক্ষাত আমাক 4 নম্বৰ নতুবা 5 নম্বৰৰ পৰীক্ষা মানে তোমাৰ পৰীক্ষাত আমাক নম্বৰ দিব গতিকে তোমালোকে এইটো কনচেপ্ট ইউজ কৰিবা বহু ছাত্ৰ ছাত্ৰীয়ে কি কৰে তোমালোকক কথাটো বুজাই দিছো সিহঁতে পেৰাগ্ৰাফ ফৰমেট কৰিব যায় এনেকুৱা ধৰণৰ দীঘল উত্তৰ প্ৰশ্নবিলাকত কিন্তু পেৰাগ্ৰাফ ফৰমেট তোমালোকে নকৰিবা পেৰাগ্ৰাফ ফৰমেট কৰিলে বহুত ষ্টুডেণ্টৰ পেৰাগ্ৰাফ ফৰমেটত সঠিক আনসাৰটো নোলাই গৈ গতিকে যিমান পাৰা সিমান তোমালোকে পইণ্ট কৰি লিখিবা যদি 5 নম্বৰ দিছে তেনেহলে কিবা যদি বিশ্লেষণ কৰিব আহিছে নবা বৈশিষ্ট্য লিখিব আহিছে যদি 5 নম্বৰ দিছে তেনেহলে 5টা বৈশিষ্ট্য লিখিবা কথাটো বুজি পাইছা নাই তো এইখিনিৰ ওপৰত আমাৰ এটা ক্লাছ ইউটিউবত আপলোড হৈ আছে তোমালোকে চাব পাৰা ওকে সো কোনখন বিশ্ববিদ্যালয়ত কি শিক্ষাদান দিয়া গৈছিলে সেই সম্পৰ্কে ইয়াত চমুকৈ লিখা আছে তোমালোকে চাই ল'বা আমি আগৰ ক্লাছত অলৰেডি আলোচনা কৰি আহিছোঁ এইখিনি কথা ঠিক আছে নেক্সট কুৱেশ্যনটো মন কৰাচোন যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ বিলাকৰ বিষয়ে চমুকৈ উল্লেখ কৰা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত এইটো কাৰণে কমন পৰি থাকে কিয়নো তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত 6খন ইউনিভাৰ্চিটি নতুবা 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে যে পালো আমি 6খনৰ ভিতৰৰ যিকোনো এখনৰ পৰা কিন্তু প্ৰশ্ন আহিবই 100% কিন্তু তোমালোকে এটো নাজানা ময়ো নাজানো যে কোনখনৰ পৰা আহিব গতিকে যিমান পাৰা সিমান গোটেই কেইখন বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকে কনসেপ্টটো ক্লিয়াৰ ৰাখিবা যে তক্ষশিলাত কি হৈছিল নালন্দাত কি হৈছিল উদান্তপুৰী নতুবা বাকি ইউনিভাৰ্চিটি কেইখনত কি হৈছিল কি শিক্ষা দিয়া গৈছিল এই সম্পৰ্কে তোমালোকে মনত ৰখাবা আমি প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ লেসনটোৰ এক্সপ্লেনেশ্যনৰ ক্লাছ কেইটা তোমালোকক আমি ওয়েল ভাবে মানে ভালকৈ তোমালোকক আমি এক্সপ্লেইন কৰিছে এটা এক্সপ্লেনেশ্যন অলৰেডি তোমালোকক প্ৰভাইড কৰা হৈছে গতিকে সেই ক্লাছটো তোমালোকে কৰি আহিবা এইটো ক্লাছ নকৰাৰ আগতে বুজি পালা সো একেখিনি কথাকে দুবাৰ এক্সপ্লেইন কৰিবলৈ দিগদাৰ হয় বাট ষ্টিল তোমালোকৰ সুবিধাৰ অৰ্থে আমি কৰি দিম অলৰাইট এক নম্বৰতে আহিলে তক্ষশিলা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল আৰু এই বিশ্ববিদ্যালয়ৰ তলৰ কেইবাখনো চতুষ্পাঠী আছিল তাৰ মানে আজিকালি তোমালোকে যদি মন কৰা তেনেহলে ডিব্ৰুগড় ইউনিভাৰ্চিটি নতুবা তেজপুৰ ইউনিভাৰ্চিটি বিলাক যে আছে গুৱাহাটী ইউনিভাৰ্চিটি যে আছে এতিয়া ইউনিভাৰ্চিটি বিলাকৰ আন্ডাৰত কিছুমান কলেজ থাকে এতিয়া আমাৰ শিৱসাগৰ আৰু ডিব্ৰুগড় যিমান কলেজ আছে প্ৰায়বিলাক কলেজেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত আছে ঠিক তেনেকুৱা ধৰণে তক্ষশিলা বিশ্ববিদ্যালয় আন্ডাৰটো মানে তক্ষশিলা ইউনিভাৰ্চিটি আন্ডাৰটো কেইবাখনো চতুষ্পাঠী আছিল সেইটো সময়ত চতুষ্পাঠী বুলি কোৱা গৈছিলে বুজি পালা আৰু তাত 18বিধ শিক্ষা দিয়া হৈছিল তাত ভাস্কৰ বিদ্যা চিত্ৰাংকন মূৰ্তিকটা আৰু আন হাতে গঢ়া বিদ্যাৰ শিক্ষা দিয়া গৈছিল আৰু ইয়াতে অত্য ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল আৰু এই বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰ হ'ল বুদ্ধদেৱৰ চিকিৎসক জীৱক পানিনি আৰু চাণক্য মানে ভাইটি ভণ্টিসকল এই যেটো উত্তৰ তোমালোকে দেখি আছে যে উত্তৰটো ডাইৰেক্টলি তোমালোকৰ কিতাপৰ পৰা অনা গৈছে গম পালানে এইটো কোনো ইন্টাৰনেটৰ কথাই নাই মানে ইয়াত মানে এইটো বনাবলগীয়া হোৱাই নাই ডাইৰেক্টলি কিতাপখনতে তোমালোকৰ লিখা আছে সো কিতাপৰ পৰা তোমালোকক এই আনসাৰটো উলিয়াই দিয়া গৈছে বুজিলা আৰু এই বিশ্ববিদ্যালয়লৈ পাৰস্য বেক্ট্ৰিয়া মগধ চীন আদি বিভিন্ন দেশৰ পৰা ছাত্ৰ পঢ়িবলৈ আহিছিল ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পাছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ'ল আৰু যেতিয়া নেকি তোমাৰ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বুদ্ধ বিশ্ববিদ্যালয় হয় তাৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ চীনৰ পৰাও ভালে সংখ্যক ছাত্ৰৰ আগমন ঘটিছিল অধ্যয়নৰ কাৰণে কিয়নো চীন দেশৰ প্ৰায় 80% মানুহে বৌদ্ধিজম ফলো কৰে বুজি পালানে বাৰু তাত বৌদ্ধ ধৰ্ম ফলো কৰা হয় নেক্সট আহিলে শ্ৰীধান্য কটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল আৰু ইয়াত হিন্দু আৰু বৌদ্ধ এই দুইবিধ শিক্ষাকে দিয়া হৈছিল নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক তো এটো হ'ল তোমাৰ শ্ৰীধান্য কটক বিশ্ববিদ্যালয়ৰ কথা
নেক্সট আহিলে নালন্দা পৰীক্ষাৰ বাবে ভাইটি ভণ্টিসকল মেইনলি মোক যদি সোধা যে দাদা পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট দুটামান চাই দিয়কচোন তেতিয়া মই এটা কথাই ক'ম যে গোটেইকেইখনেইতো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে যিমানকেইখন ইউনিভাৰ্চিটিৰ কথা দিয়া গৈছে কিন্তু মেইনলি তোমালোকে তক্ষশিলা আৰু নালন্দাৰ বিষয়ে চাবা তক্ষশিলা আৰু নালন্দাৰ বিষয়ে মানে প্ৰায় এক্সামত আহি থাকে মানে আমি যিমান ষ্টাডি কৰিছোঁ নতুবা আগৰ যিসমূহ এক্সামবিলাকত মানে এই দুখন ইউনিভাৰ্চিটিৰ কথা আহিয়ে থাকে প্ৰায় চ' বাকীকেইখনো চাবা মই নাহে বুলি 100% তোমালোকক গেৰেণ্টি দিয়া নাই কিন্তু তোমালোকে এই দুখনৰ মানে মোৰ ফালৰ পৰা আৰু তোমালোকে এই দুখনৰ বিষয়ে স্পেচিয়েলি চাবা নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 শতিকালৈকে এই বিশ্ববিদ্যালয় বৰ্তি আছিল ইয়াত বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল শিলভদ্ৰ এসময়ৰ এই বিশ্ববিদ্যালয়ৰে অধ্যক্ষ আছিল বিশ্বৰ বিভিন্ন দেশৰ পৰা এই বিশ্ববিদ্যালয় ভৰি আছিল ইয়াত বাহিৰে ভিতৰে একেলগে 10,000 ছাত্ৰই অধ্যয়ন কৰিছিল তাৰমানে নালন্দা বিশ্ববিদ্যালয়খন বহুত ডাঙৰ আছিল মানে বুজি পালা প্ৰায় তোমাৰ বাহিৰে ভিতৰে 10,000 মানে 10,000 ছাত্ৰই অধ্যয়ন কৰিছিল পাঠাগাৰটো 100টা কোঠাত 100টা শ্ৰেণী আছিল মানে যিবিলাকত তোমাৰ ক্লাছ কৰা গৈছিল সেই ৰুমবিলাকৰ কথা কোৱা গৈছে ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতে আছিল পৰীক্ষাত এইটো প্ৰশ্ন আহি থাকে দেই তোমালোকৰ যে নালন্দা বিশ্ববিদ্যালয়ত সেইটো সময়ত যিটো লাইব্ৰেৰী আছিল যিটো গ্ৰন্থাগাৰ নতুবা পুথিভঁৰাল আছিল সেই পুথিভঁৰালটো সেইটো সময়ৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল আছিল কথাটো বুজি পাইছা নাই আৰু সেই পুথিভঁৰালটো আছিল 9তলীয়া আৰু সেই পুথিভঁৰালটোৰ নাম আছিল ৰত্নোদধি মনত ৰাখিবা যে নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি উত্তৰত লিখিবা ৰত্নোদধি বুজি পালা চীন পৰিব্ৰাজক হিউৱেন চাঙে ইয়াতেই অধ্যয়ন কৰিছিল আৰু পঢ়ি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মাই বা কামৰূপৰ ৰজা বুলি লিখিব পাৰা কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল হিউৱেন চাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ পঢ়িছিল আৰু এই বিশ্ববিদ্যালয়ত ছাত্ৰক কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰা হৈছিল নালন্দা বিশ্ববিদ্যালয়খন সেইটো কাৰণে আমাৰ কাৰণে উল্লেখযোগ্য হয় তো পৰীক্ষাৰ বাবে আৰু এটা প্ৰশ্ন দেখোঁতে নোট কৰিব পাৰা যে প্ৰথম প্ৰশ্নটোতো এইটো যে নালন্দা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীটোৰ নাম কি আছিল পুথিভঁৰালটোৰ নাম কি আছিল উত্তৰত কি বুলি ক'লোঁ ৰত্নোদধি ইয়াতে হাইলাইট কৰি দিছোঁ মন কৰা আৰু তাৰ পাছত আৰু এটা প্ৰশ্ন নোট কৰিব পাৰা যে কি চীনৰ পৰিব্ৰাজক যে হিউৱেন চাং আহিছিলে তেখেতে কোনখন ইউনিভাৰ্চিটিত ষ্টাডি কৰিবৰ কাৰণে আহিছিল আৰু কি ষ্টাডি কৰিবৰ কাৰণে আহিছিল মনত ৰাখিবা চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতবৰ্ষলৈ আহিছিল তোমাৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবৰ কাৰণে আৰু কি অধ্যয়ন কৰিবৰ কাৰণে আহিছিল যোগশাস্ত্ৰ মানে য়োগা তোমালোকে নিশ্চয় শুনিছা তো যোগশাস্ত্ৰ অধ্যয়ন কৰিবৰ কাৰণে হিউৱেন চাং নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিল কনচেপ্টবিলাক এনেকুৱা ধৰণে যদি ক্লিয়াৰ ৰাখা ন তেনেহ'লে পৰীক্ষাত বিলিভ মি যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে ইজিলি সেইটো প্ৰশ্ন তোমালোকে ক্ৰেক কৰি যাবা আৰামছে পাছ কৰি যাবা কিন্তু অকল এটা প্ৰশ্নৰ ওপৰত ডিপেণ্ড নকৰিবা নিৰ্ভৰ নকৰিবা কিয়নো তুমিও নাজানা কোনটো প্ৰশ্ন আহিব ময়ো নাজানো প্ৰশ্নখন তোমালোকক চৰকাৰেহে দিব গতিকে যিমান পাৰে সিমান পাঠটো ভিতৰত সোমাই যাবা ভিতৰত সোমাই পঢ়িবা ঠিক আছে নেক্সট আহিলে উদান্তপুৰী বিশ্ববিদ্যালয় উত্তৰ লিখিবা পাল ৰজাসকলৰ আগৰ পৰাই এই বিশ্ববিদ্যালয় আছিল যদিও খ্ৰীষ্টীয় 8ম শতিকাতহে ই খ্যাতি লাভ কৰে ইয়াত থকা বহুমূলীয়া পুথিভঁৰালটো 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে নষ্ট কৰে এনেকুৱা ধৰণে লিখিবা আৰু এইখিনি কথা অলৰেডি ভাইটি ভণ্টিসকল আগৰ ক্লাছত আমি এক্সপ্লেইন কৰি আহিছোঁ চ' তোমালোকে কাইণ্ডলি আগৰ ক্লাছ যদি চোৱা ন তাৰপিছত যদি এইটো ক্লাছ কৰা তোমালোকৰ দুটা ক্লাছত প্ৰাচীন ভাৰতীয় শিক্ষা সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব জাষ্ট তোমালোকে বস্তুখিনি ফ'ল' কৰা আমি যি ধৰণে তোমালোকক মানে কৈছোঁ সেই ফৰ্মেটটো ফ'ল' কৰা মানে তোমালোকে এতিয়া পৰীক্ষাত এইটো প্ৰশ্ন ইয়াতো মানে আহিব পাৰে যে কি উদান্তপুৰৰ যিখন বিশ্ববিদ্যালয় আছিল সেই বিশ্ববিদ্যালয়ত যিটো পুথিভঁৰাল আছিল পুথিভঁৰালটো কিমান চনত কোনে নষ্ট কৰে তেনেকুৱা ধৰণে প্ৰশ্ন আহিব পাৰে 1 নম্বৰীয়া কি লিখিবা কিমান চনত 1202 খ্ৰীষ্টাব্দত কোনে নষ্ট কৰে মুছলমান আক্ৰমণকাৰীসকলে বুজি পালা নেক্সট কুৱেশ্যনটো মন কৰা ইয়াত আৰু দুটা অপশ্যন আছে দেৱবিহাৰ বা বিক্ৰমশিলা বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ৰ তলত 6টা উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল তাৰমানে ভাইটি ভণ্টিসকল আজি যদি তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি মন কৰা পুনৰ এবাৰ কনচেপ্টটো বুজাই দিছোঁ তেনেহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই পঢ়ি অহা কলেজখনৰ নাম হৈছে হেমচন্দ্ৰ দেৱগোস্বামী কলেজ নিতাই পুখুৰী ঠিক আছে আমাৰ কলেজখনো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তলতে আছে আণ্ডাৰতে আছে কথাটো বুজি পাই আছা নাই ঠিক তেনেকুৱা ধৰণে আগতেও যিবিলাক তোমাৰ ডাঙৰ ইউনিভাৰ্চিটি আছিলে উদাহৰণস্বৰূপে বিক্ৰমশিলা নতুবা ইয়াত যিমানকেইখন ইউনিভাৰ্চিটিৰ কথা পাইছোঁ আৰু সেই ইউনিভাৰ্চিটিৰ তলতো বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আছিলে মানে গম পাইছানে যিহেতু সেইটো সময়ত শিক্ষা ব্যৱস্থাটো ইমান মানে ডেভেলপ নাছিলে ৱেল ষ্ট্ৰাকচাৰ্ড নাছিলে সেইটো কাৰণে তোমাৰ ইয়াত
উচ্চ বিদ্যালয় বুলি উল্লেখ কৰিছে গম পালানে এতিয়া প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেনেহ'লে কলেজবিলাক আছে হয়নে নহয় এটা চিম্পল কনচেপ্ট মানে আৰু তোমাৰ তাতে 108জন অধ্যাপক আছিল ইয়াত কোনো খৰচ নোহোৱাকৈ ছাত্ৰক শিক্ষাদান কৰা হৈছিল আৰু খাবলৈ থাকিবলৈ দিয়া হৈছিল মানে তাত হোষ্টেলৰ ব্যৱস্থাও আছিল আজিকালি যদি তোমালোকে মেট্ৰিক পাছ কৰি যদি ভাল কলেজত পঢ়িবলৈ যোৱা তোমালোকে হোষ্টেল যাব লাগিব যদি ঘৰৰ পৰা বহুত দূৰত পঢ়িবলৈ যোৱা গম পালানে ঠিক তেনেকুৱা ধৰণে আগতেও তোমাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন ভাৰতৰ যিসমূহ ইউনিভাৰ্চিটি আছিল সেই ইউনিভাৰ্চিটিসমূহত ইভেন হোষ্টেলৰ ব্যৱস্থাও কৰি দিয়া গৈছিল ছাত্ৰসকলক আৰু তাত পইচাও লোৱা নহৈছিল মানে পঢ়াৰ নামত আজিকালিতো সকলোৱে তোমাৰ ফ্ৰীকে এডুকেশ্যন পায় হয়নে নহয় তো আগতেও মেইনলি তোমাৰ দেৱবিহাৰ নতুবা বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ দৰে যিসমূহ শিক্ষানুষ্ঠান আছিল তাত ফ্ৰীকে পঢ়োৱা হৈছিল অ'কে ছাত্ৰ থাকিবৰ বাবে ইয়াতে গাতে লগাকৈ 4খন সত্ৰ বা ছাত্ৰবাস আছিল মানে হোষ্টেল আছিল আৰু প্ৰায় 400 বছৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয় তাৰমানে ভাইটি ভণ্টিসকল আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ ন ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি সাহিত্য পৃথিৱীৰ আন দেশতকৈ বহুত গুণ উন্নত মানে গম পালানে কিন্তু বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰণত বিভিন্ন ধৰণৰ পলিটিকেল কাৰণত বিভিন্ন ধৰণৰ বহিৰাগতৰ আক্ৰমণৰ কাৰণে আমাৰ এই সমলবিলাক আমাৰ যিবিলাক সম্পত্তি আছিলে এইবিলাক ধ্বংস হৈ যায় মানে বুজি পালা